আজি আপনার হাতে কি ঘটনা সংঘটিত হল? তাতে আমার দৈঘোৱা বাজার চিয়াপাটা দৈঘোৱা বাজার একটা ব্রিজের কামৰ ইনিগ্রেশনের কারণে আমার আজি যেটা সময় করা হয়েছিল 3টা MLA স্যারে সময় দিছিল সেই হিসেবে MLA স্যারও তাতে আহিছিল কিন্তু যেতিয়া আমার ফিতা কাটিবলৈ যায় MLA স্যারে তেতিয়া MLA স্যারে কি কৰিল কলা গাছটো সৰু থকাৰ কাৰণে মানে কৈছে সেইটো কল যে এইটো এৰেঞ্জমেণ্ট কোনে কৰিছে তাৰ পৰা কোনোবা কৈছে যে এইটো শহীদুৰ নামৰ এটা ল'ৰা আছে তেখেতে কৰিছে তো MLA স্যার কল এইটো শহীদুৰ নাম ল'ৰাটোক মাতকচোন মোক মাতিল মোক কল যে পুষ্কুল যিহেতুকে আগত এইবিলাক কৰিছে নেকি আগত পুষ্কুল তোৰ ঘৰ ক'ত মোৰ ছাৰ মোৰ ঘৰটো গৌৰীপুৰ তাৰ আগত এইবিলাক এনেকুৱা কৰা নাই মই ছাৰ এইটো আমি এনেকুৱা ডাঙৰ কাম কৰা নাই সৰু সুৰা কাম কৰিছোঁ তাতে খালি নেম প্লেটটো হ'লে আছিল আৰু বেলেগ নাছিল ইয়াত ডাঙৰ কাম এইবাৰে প্ৰথম কয় এইবিলাক গাছ আনিছে নেকি এই এনেকুৱা সৰু গাছ আনিছিল নেকি এই কথা কৈ মোক এটা চল মাৰাৰ পিছত কি কলা গাছ হয়তো MLA ছাৰ শামসুলুতা বিলিচিপাৰা বুকের কাপড় ধরছে না বুকের কাল চলত এটা চল মাৰাৰ পিছত কলা গাছ তুলি দাঙি মোৰ মূৰত মাৰিছে এটা অলপ চোট পাইছে ফুলি আছে এগৰাকী বিধায়কৰ এনে আচৰণ কি ক'ব? বিধায়কজন যেনেকুৱা কাম কৰিছে এইটো ঠিক কৰা নাই তাক উচিত বিচাৰ লাগে মই ৰাইজৰ বা সকলো সংগঠনৰ ওপৰত মই কি কৰিছোঁ যাতে মোক উচিত এইটো বিচাৰ লাগে আৰু কি গৌৰীপুৰ থানাত মানে ৰেডি হৈ আছে আমি দিম ৰেডি হৈ আছে আপোনালোকে আজি সকলে এটা দুৰ্ভাগ্যজনক এটা ভিডিঅ' দেখা পাইছে ছ'চিয়েল মিডিয়াত বিভিন্ন নিউজ চেনেলত বা পৰ্টেল যোগে তাতে এটা সামান্য কথা যে এটা সৰু কলৰ গছ তেওঁক লাগিছিল ডাঙৰ কলৰ গছ তাতে এটা সৰু কলৰ গছ দিছে এই কথাৰ ওপৰত ভিত্তি কৰি এজন মানুহক শাৰীৰিকভাৱে অপদস্থ কৰা মানে ৰাজহুৱাভাৱে এইটো একদম গৰিহণাৰ যোগ্য বিষয় আৰু এইটো কোনোপধ্যে মানি ল'ব পৰা বিষয় নহয় প্ৰথম কথা এইটো দ্বিতীয় কথা হ'ল তেওঁ সুধিছিল তো তোমাৰ ঘৰ ক'ত যেতিয়া কৈছে গৌৰীপুৰ তেওঁ কলাৰ ধৰি আনি গুণ্ডাৰ দৰে তেওঁ কোবাইছিল তো গতিকে গৌৰীপুৰ মানে এইটো দেখি বহুল অঞ্চল যেতিয়া গম পাইছে তেওঁ এজন দেখি মানুহ তো তেতিয়াই এই ধৰণৰ অত্যাচাৰ কৰিছে তেওঁৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰিছে গতিকে আমি জনাই দিওঁ যে তেওঁ আজি যি দেশীৰ ওপৰত অত্যাচাৰ কৰিছে এনে গুণ্ডামিত বাংলাদেশত কৰক এই দেশীৰ অঞ্চলত নহয় তেওঁ ইয়াৰ উপযুক্ত উত্তৰ পাব তেওঁক আমি যদি ইয়াৰ মাপ মানে ক্ষমা নিবিচাৰে তেওঁক আমি বেয়া ভাষা নকওঁ আমি আৱেগিক হৈ আছোঁ তেওঁক আমি গৌৰীপুৰ অঞ্চলত পালে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিম আমি স্পষ্টভাৱে কৈ দিছোঁ দেশী অঞ্চলত UDF-এ কোনো ধৰণৰ প্ৰচাৰ কৰিব নোৱাৰিব UDF-ৰ 5বাৰকৈ 3বাৰকৈ MP হৈ যোৱা দেশী মানুহে বিনা চৰ্তে ভোট দি আমাৰ UDF-ৰ 3বাৰকৈ MP বনাই দিছিল আৰু তেওঁৰ দ্বাৰৰ বিধায়কে আজি দেশী মানুহ এজনক এনেকৈ অপদস্থ কৰা কোনোপধ্যে দেশী জনগোষ্ঠীয়ে মানে মানি লয় এইটো বিধায়কে যাতে জানি লয় লগত UDF-ৰ নেতৃত্ব যাতে জানি লয় আমি এইটো সগিয়নি দিছোঁ আৰু অনতি পলমে তেওঁ কাণত ধৰি উঠা বহা কৰি তেওঁৰ হাত পাওঁ ধৰি যাতে ক্ষমা বিচাৰে আমি এটা দাবী জনাইছোঁ নহ'লে অনাগত দিনত নিৰ্বাচন আহি আছে বা যিকোনো দিনত UDF-ৰ লগত দেশী জনগোষ্ঠীৰ প্ৰত্যক্ষ সংঘৰ্ষ আৰম্ভ হ'ব আমি চিধা কথা কৈ দিছোঁ কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হ'লে UDF দল আৰু তথা শামসুলক হুদা ইয়াৰ বাবে দায়ী হ'ব দ্বিতীয় কথা এনেকুৱা অভদ্ৰ এনেকুৱা গুণ্ডাবাজি কৰা ৰাজনৈতিক দলৰ নেতৃত্বক বিধায়ক পদ খাৰিজ কৰিবলৈ আমি সুমোটো কগনিজেন্স ল'বলৈ আমাৰ স্পিকাৰ মাননীয় বিশ্বজিৎ দৈমাৰীক আমি ইয়াৰ যোগে আহ্বান জনাইছোঁ তেওঁৰ পদবী খাৰিজ কৰিব লাগে আৰু তেওঁক আমি গোচৰ দি আছোঁ এতিয়া আমি গোচৰ দিম গৌৰীপুৰ থানাত আমি সংগঠনৰ তৰফৰ পৰা দিম সংগঠন মানে দেশী জনগোষ্ঠীয় মঞ্চ তথা দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ আমাৰ গৌৰীপুৰ আঞ্চলিক সমিতি আমি এটা গোচৰ দি আছোঁ লগতে ভুক্তভোগী নিজেও গোচৰ দি আছে ইয়াৰ ওপৰত আইনে বিহিত ব্যৱস্থা লৈ আমি ধুবুৰী জিলাৰ SP মহোদয়ক আবেদন জনাইছোঁ তথা অসম চৰকাৰক আবেদন জনাইছোঁ তেওঁক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা ভয়াৱহ দিন আহি আছে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ অৱস্থা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয় কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হয় ইয়াৰ বাবে UDF দল সম্পূৰ্ণৰূপে বা আমাৰ এই বিধায়ক শামসুলক এই গুণ্ডা বিধায়ক অভদ্ৰ নিৰ্লজ্জ বিধায়কজন সম্পূৰ্ণৰূপে দায়ী হ'ব লগতে শেষত আমি এই সম্পূৰ্ণ ঘটনাক দেখি জনগোষ্ঠীয় মঞ্চ ধুবুৰী জিলা সমিতি তথা দেখি যুৱ ছাত্ৰ মঞ্চ ধুবুৰী জিলা সমিতি আৰু গৌৰীপুৰ আঞ্চলিক সমিতি আমি সমস্যাৰে ইয়াক তীব্ৰ নিন্দা জনাইছোঁ আৰু ক্ষমা বিচাৰিবলৈ বা ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ এয়াই আমাৰ মুখ্য আহ্বান